2026 চনৰ পূৰ্বে অসমত খালি হ'ব বিজেপি জেললৈ যোৱাৰ ভয় থকা সকলেহে বিজেপিত থাকিব বিধায়ক এইবাৰ অখিল গগৈয়ে কৰিছে ভৱিষ্যতবাণী উল্লেখযোগ্য যে বিধায়ক অখিল গগৈয়ে আৰু মন্তব্য কৰিছে যে বিজেপি নেতাৰ যি কংগ্ৰেছত যোগদান সেই যোগদানক কেন্দ্ৰ কৰিও বিধায়কগৰাকীয়ে মন্তব্য কৰিছে তেওঁ কৈছে যে শীঘ্ৰেই ৰাইজৰ দলত যোগদান কৰিব অগপ বিজেপিৰ বহু নেতাই বিতংখবৰ এই মুহূৰ্তত ঈশান নিউজৰ দৰ্শকৰ বাবে 2026 চনৰ পূৰ্বে খালি হৈ যাব অসম বিজেপি জেললৈ যোৱাৰ ভয় থকা সকলেহে বিজেপিত থাকিব বিজেপি নেতাৰ কংগ্ৰেছত যোগদান কৰাক লৈ অখিল গগৈয়ে কৰিছে এই মন্তব্য শীঘ্ৰেই ৰাইজৰ দলত যোগদান কৰিব অগপ বিজেপিৰ বহু নেতাই সকলো বিজেপি অগপ নেতাই ঠাই নাপাব ৰাইজৰ দলত বাসি বাসি হত আৰু নিষ্ঠাবান নেতাইহে যোগ দিব পাৰিব ৰাইজৰ দলত জেললৈ যোৱাৰ ভয়ত সিন্ডিকেটৰ মাষ্টৰ আৰু দুৰ্নীতি কৰা নেতাহে থাকিব বিজেপিৰ ধামাধৰা কেইটাহে থাকিব অগপত অসমৰ বান সমস্যাক লৈও নৰেন্দ্ৰ মোদীক কটাক্ষ এইবাৰ অখিল গগৈৰ উল্লেখযোগ্য যে 2026 চনৰ পূৰ্বে খালি হৈ যাব অসম বিজেপি জেললৈ যোৱাৰ যিসকলৰ ভয় আছে তেওঁলোকেহে বিজেপিত থাকিব বুলি এইবাৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে আৰু এইবাৰ বিজেপিক কটাক্ষ কৰি হৰব হৈ উঠা পৰিলক্ষিত হৈছে বিধায়ক অখিল গগৈ বিজেপি নেতাৰ কংগ্ৰেছত যোগদান কৰাক লৈ অখিল গগৈয়ে কৰিছে কেতবোৰ বিশেষ মন্তব্য শীঘ্ৰেই ৰাইজৰ দলত যোগদান কৰিব অগপ বিজেপিৰ বহু নেতাই সদ্যহতে যি বহুল চৰ্চিত হৈ আছে বিজেপিৰ বহু নেতাই কংগ্ৰেছত যোগদান কৰিব সেই লৈ এতিয়া হৰব হৈছে অখিল গগৈ সকলো বিজেপি অগপ নেতাই ঠাই নাপায় ৰাইজৰ দলত বাসি বাসি হত আৰু নিষ্ঠাবান নেতাকহে যোগ দিবলৈ দিয়া হ'ব ৰাইজৰ দলত আৰু জেললৈ যোৱাৰ ভয়ত সিন্ডিকেটৰ মাষ্টৰ আৰু দুৰ্নীতি কৰা নেতাহে থাকিব বিজেপিত বুলি এবাৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে আৰু বিজেপিৰ যি কেইটা ধামা ধৰা সেই কেইটাহে অগপত থাকিব বুলি মন্তব্য কৰিছে অসমৰ বান সমস্যাক লৈ নৰেন্দ্ৰ মোদীকো কটাক্ষ এইবাৰ অখিল গগৈ এই সন্দৰ্ভত আমাৰ হাতত অখিল গগৈৰ মন্তব্য আছে আমি এই মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো আপোনালোকে এইটো খাটাং থাকিব পাৰে যে 2026ৰ আগত বিজেপিৰ ভিতৰত থকা আৰু অসম গণ পৰিষদৰ ভিতৰত থকা সৎ নিষ্ঠাবান আৰু দেশৰ কাৰণে কাম কৰিবলৈ অহা সকলো নেতা আৰু কৰ্মী বিজেপি আৰু অসম গণ পৰিষদ এৰি গুচি আহিব মই আপোনালোকক এইটো ভৱিষ্যতবাণী কৰি কৈছো হয় নে নহয় আপোনালোকে নিজে চাব যে 2026ৰ আগত বিজেপি খালি হৈ যাব বিজেপিত অকল সিন্ডিকেট কৰা মানুহকেইটা থাকিব সিন্ডিকেটৰ মাষ্টৰকেইটা থাকিব অকল বিজেপিত গৈ অকল দুৰ্নীতি কৰা 2 নম্বৰী কৰা মানুহকেইটা থাকিব আৰু এজিপিত থাকিব বিজেপিৰ ধামাধাৰা কিজনৰ বাহিৰে বাকি কোনো নাথাকে বিজেপিৰ যিজন ধামাধাৰা সেইজন অকল এজিপিত থাকিব আৰু বিজেপিত থাকিব অকল সিন্ডিকেটৰ মাষ্টৰ কিজন কেলেংকাৰী কৰা 2 নম্বৰী কৰা যেটো সেন্ট্ৰেল গভৰ্ণমেন্টৰ মানে সহায় নহলে তেওঁলোক বাছি নাথাকে জেললৈ যাব এই জেললৈ যাবলগীয়া ভয় থকা মানুহকেইটাহে অকল বিজেপিত থাকিব তাৰ বাহিৰে সব হত নিষ্ঠাবান আৰু দেশৰ কাৰণে কাম কৰা মানুহৰ কাৰণে কাম কৰা বিজেপি আৰু অসম গণ পৰিষদৰ প্ৰত্যেকজন সদস্যই 2026 চনৰ আগতে বিজেপি এৰিব বিজেপিয়ে কৈছিল যে জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে বিজেপি আহিছে বিজেপি আহি প্ৰথমতে কি কাম কৰিলে জাতি মাটি ভেটি ৰক্ষা কৰাৰ পৰিৱৰ্তে বাংলাদেশ আফগানিস্তান পাকিস্তানৰ পৰা হিন্দু বাংলাদেশী কানিক অসমত বহুৱাম বুলি তেওঁলোকে আইন প্ৰণয়ন কৰিলে কোন অসমীয়া মানুহ তেওঁলোকৰ লগত থাকিব কোনো পৰ্যায়ত থাকিব নোৱাৰে তেওঁলোকৰ লগত বিজেপিৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি আছিল যে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা নাইকিয়া কৰি বানমুক্ত অসম কৰি দিব বানমুক্ত অসম কৰাৰ পৰিৱৰ্তে এতিয়া বানপানী বেছি হ'বলৈ ধৰিলে বিজেপিৰ দিনত ভয়ানকভাৱে বানপানী হ'বলৈ ধৰিলে আৰু বানমুক্ত অসম গঠন কৰিবৰ কাৰণে কোনো ধৰণৰ কাম কৰা নাই অসমৰ মানুহ বানপানীত একেবাৰে ককবকাই থকাৰ সময়তো নৰেন্দ্ৰ মোদী ডাঙৰীয়া এবাৰ আহি ইয়াতে মাত নিদিলে অমিত শাহেতো অসমৰ বানপানীয়ে নহয় বুলি কৈ দিলে আনকি তেওঁলোকৰ মন্ত্ৰী আহি যেতিয়া অসমত পালি অসমত আহি তেওঁলোকে ইয়াতে মাছক দানা খোৱালে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিলে কিন্তু তেওঁলোকে বানপানীৰ এটাও খবৰ নললে এটা শব্দ বানপানীৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ এটা বাক্য নাই এটা বাক্য আনকি সোশ্যাল মিডিয়াটো তেওঁ এটা বাক্য কোৱা নাই গতিকে অসমৰ বিপদৰ সময়ত যেটো চৰকাৰ নাথাকে অসমৰ লগত
সেই চৰকাৰখনৰ লগত কোন, সেই বিজেপি দলৰ লগত কোন থাকিব? অসমীয়া মানুহ কোন? সৎ মানুহ, নিষ্ঠাবান মানুহ, দেশক ভাল পোৱা মানুহ, ৰাইজক ভাল পোৱা মানুহ কিয় বিজেপিত থাকিব? গতিকে এতিয়া বিজেপি খালী হৈ যাব 2026 চনৰ ভিতৰত। এতিয়া যিমানবিলাক বিজেপি মানুহে পদত্যাগ কৰিছে বেছিভাগে এতিয়া ৰাইজৰ দলৰ লগত যোগাযোগ কৰি আছে। কেইদিনমানৰ ভিতৰতে, এই জুলাই মাহৰ শেষৰ ভিতৰতে বিজেপিৰ এটা ডাঙৰ নেতাৰ দলে আমাৰ ৰাইজৰ দলত যোগদান কৰিব। আৰু কিছুমান মানুহক আমি 2 নম্বৰী মানুহ, কিছুমানক অৱশ্যে সাম্প্ৰদায়িক বিজেপি মানুহবিলাকক আমি আমাৰ দলত যোগদান কৰাব নোৱাৰোঁ। কেলেংকাৰী কৰা আৰু চিণ্ডিকেট কৰা মানুহবিলাকক আমাৰ দলত ল'ব নোৱাৰোঁ। সেইবিলাক তেওঁলোক হয়তো বেলেগ দললৈ যাব। কিন্তু যিবিলাক মানুহ একদম নিষ্ঠাবান বিজেপি কৰ্মী আটাইবিলাকে এতিয়া ৰাইজৰ দলৰ লগত যোগাযোগ কৰি আছে। অচিৰেই এটা ডাঙৰ যোগাযোগৰ এটা ডাঙৰ যোগদান কাৰ্যসূচী হ'ব। মই আপোনালোকক আকৌ কৈছোঁ 2026 চনৰ ভিতৰত অসমত অকল চিণ্ডিকেট কৰা, 2 নম্বৰী কৰা, দালালি কৰা মানুহকেইটাৰ বাহিৰে বিজেপি দলত আৰু কোনো নেতা নাথাকে।